সংস্কৃতি আৰু গোৰক্ষা তিনিটা বস্তুৰ কাৰণে মানুহে যদি নিজৰ বুদ্ধি সামৰ্থ্য শক্তি ব্যৱহাৰ নকৰে তেতিয়া ধ্বংস হৈ যাব। কি কি তিনিটা বস্তু? প্ৰথমটো হৈছে ভগৱত চেতনা। কি চেতনা? জোৰকে ক'ব, কি চেতনা? 2 নম্বৰটো হৈছে ব্ৰাহ্মণ সংস্কৃতি। কি সংস্কৃতি? 3 নম্বৰটো হৈছে গোৰক্ষা। কি ৰক্ষা? তো আমি গোমুখত বহি আছো বৃন্দাবন ধামত। তো এইকাৰণে যদি প্ৰভুপাদে লিখিছে যদি সমাজত যদি এই বস্তুবিলাক যদি ইয়াৰ কাৰণে ব্যৱহাৰ নকৰে দ্য ছ'চাইটি উইল ডুম। সমাজ কি হৈ যাব? সমাজ, ঘৰ, দেশ তিনিটা চব কি হৈ যাব? ধ্বংস হৈ যাব। আৰু আমি দেখা পাই আছো এতিয়া কি হৈ আছে, কেউফালে ধ্বংসই হৈ আছে। মিছাইল গৈ আছে, ইফালৰ পৰা মিছাইল গৈছে, ইফালৰ পৰা মিছাইল আহিছে, ইফালৰ পৰা মিছাইল গৈছে, ইফালৰ পৰা মিছাইল গৈছে, পৰি আছে, মৰি আছে। তো সেইকাৰণে তো আমি অসমত থাকোঁ, অসমত ইমান সেৱা ভাৱ নাই। তো আমি ইয়াতে দেখা পাইছোঁ, মই যোৱাকালি দেখা পাইছোঁ ব্ৰজবাসীয়ে কি কয় এনেকৈ কি পাউডাৰ ছটিয়াই আছে। মই মাতাজীক কৈছোঁ, মাতাজী বোলে ব্লিচিং পাউডাৰ নেকি? তো মাতাজীয়ে কৈছে ব্লিচিং পাউডাৰ নহয়, চেনিৰ পাউডাৰ কৰি কেনে চেনিৰ পাউডাৰ দি আছে, ভাণ্ডাৰা কৰি আছে। যিবিলাকৰ কেপাচিটি নাই আনক খুৱাবৰ কাৰণে পৰুৱাক খুৱাই আছে। ইয়াতে এনেকুৱা এখন স্থান পৰুৱাৰ কাৰণে চিন্তা কৰে। তো আমাৰ তাতে আমিতো এইবিলাক বস্তু কল্পনা কৰিব নোৱাৰোঁ। আমিতো ব্লিচিং পাউডাৰ কি দি মাৰিব লাগে এইবিলাকে জানো। মই নিজেই তেনেকুৱা, মই নিজে এজন কি বুলি কয় জল্লাদ আছিলোঁ। তো সেইকাৰণে মই কি বেলেগক কি ক'ম আৰু। তো সেইকাৰণে তো এই উদ্দেশ্যৰ কাৰণে এই যাত্ৰা কৰিছোঁ আমি। এটাই উদ্দেশ্য গোৰক্ষা, নহ'লে মই ইমান বাহিৰত ফুৰি মেলি ভাল নাপাওঁ, ইমান হেভি যাবি। তো সেইকাৰণে মই বিচাৰোঁ যে যিসকল ভক্ত আমাৰ লগত আহিছে আপোনালোকে আমাৰ কলেগাৰ ইয়াতেতো ডনেশ্যন কোটি কোটি লাখত নহয়। ইয়াতে বৃন্দাবন ধামত ইস্কনত লাখত ডনেশ্যন নহয়, কোটিত আহে। কিমানত আহে? ক্ৰ'ৰছত ডনেশ্যন আহে। ইয়াতে বানপানীৰ নিচিনাকৈ আহে। আমাৰ সেইবিলাক জেগাত এটোপালকো পানী নপৰে। তো সেইকাৰণে কিন্তু প্ৰভুপাদৰ ইচ্ছা, প্ৰভুপাদৰ সপোন যে গৌৰক্ষা হ'ব লাগে। আৰু গৌৰক্ষা হ'লে সমাজ বাচিব। আমি সমাজ বাচিব, দেশ বাচিব। তেতিয়া সমাজ থাকিলে আমি থাকিম, যদি সমাজ নাথাকে দেশ আমিও মৰি যাম। তো সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকে যদি ভাল পায়, ভগৱানে শক্তি দিছে তেনেহ'লে কলেগাঁৱৰ গো সেৱক হ'ব, কলেগাঁৱৰ গো সেৱা কৰিব। আৰু প্লাছ আৰু মাতাজী আমাক এই যাত্ৰা কৰাইছে, মাতাজী আমাৰ মাৰ্গদৰ্শক। আৰু গুৰুক যদি দক্ষিণা নিদিয়ে যাত্ৰাৰ ফল নাপায়। গুৰু নহয়, গুৰু মাতা। এতিয়া ৰাষ্ট্ৰ মাতা আহিছে না, মইতো ভুলতে কৈ আছিলোঁ ৰাষ্ট্ৰপতি। মাতাজীয়ে কৈছে ৰাষ্ট্ৰপতি নহয়, ৰাষ্ট্ৰ মাতা। ৰাষ্ট্ৰমাতা যেনেকৈ আহিছে হয় কি না, কিমান ব্যৱস্থা কৰিছে কি না। তো আপোনাৰ মাতাজীৰ লগত যাত্ৰা কৰি ভাল লাগিছে নে বেয়া লাগিছে? আকৌ ভাল লাগিছে নে বেয়া লাগিছে? হে ভগৱান, সেইকাৰণে নুশুনে যে, সেইকাৰণে ভালকে উত্তৰ দিব পাৰে। ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে? ইমানেই ভাল লাগিছে। ভাল লাগিছে নে বেয়া লাগিছে? তো সেইকাৰণে যে ভাল লাগিছে, দদাতি প্ৰতি গৃহাতি। মাতাজী আপোনালোক আমাক বহুত দিলে, মাতাজী কিবা দিব লাগিব কি না? মাতাজী একো দৰকাৰ নাই, কিন্তু মাতাজীবিলাকৰ একো ইচ্ছা নাই। মাতাজী কেৱল সেৱা ভাৱত আহিছে। ঠিক আছে, আমি এতিয়া বহুত দেৰি হৈছে, তো আমি ইয়াৰ পৰা আমি ক'ত যাম? আমি ইয়াৰ পৰা ক'ত যাম এতিয়া? হৰে কৃষ্ণ, কালিয়াদহ, ঠিক আছে। হৰে কৃষ্ণ, হৰে কৃষ্ণ। আপোনালোকে মোক কি দিব? প্ৰভুৱে কৈ আছে আপোনালোকে মোক জাষ্ট আশীৰ্বাদ দিয়ক, যাতে মই এনেকৈ আপোনালোকৰ সেৱা কৰিব পাৰোঁ, ব্ৰজভূমিত সেৱা ভাৱত থাকিব পাৰোঁ। আমাৰ যি সৰগোস্বামী আছে তেওঁলোকৰ আশ্ৰয়ত, শিল প্ৰভুপাদৰ আশ্ৰয়ত, গুৰু মহাৰাজৰ আশ্ৰয়ত যাতে মই সদায় থাকোঁ। মোৰ যাতে অহংকাৰ নাহে, ভক্তিভাৱ বৃদ্ধি হয়, আপোনালোকৰো শ্ৰদ্ধা বাঢ়ি থাকে। বাছ মোক এইটো আশীৰ্বাদ আপোনালোকৰ পৰা লাগে। ইমানখিনি ভক্ত, প্ৰভু বহুত থেংক ইউ যে একেলগে মই পাইছোঁ অসমৰ ভক্ত, যিটো মোৰ ভেটি ন। আপোনালোকে সেই গোটেই প্ৰভুৱে ইমানখিনি দেৱতীৰ আশীৰ্বাদ দিবলৈ একেলগে লৈ আহিছে। মই যোৱা নাই ইয়ালৈ বৃন্দাবনত বাস কৰাৰ পৰা অসমলৈ, কিন্তু অসমৰ প্ৰভু ইমান কৃপা যে আপোনালোকক লৈ আহিছে মোক আশীৰ্বাদ কৰাবলৈ। জাষ্ট মোক এইটো আশীৰ্বাদ দিয়ক আপোনালোকে গৌঘাটত। হৰে কৃষ্ণ। জয় জয় শ্ৰী ৰাম প্ৰভুপাদ।